নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে ৭ জানুৱাৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ উপহাৰ নিবনুৱালৈ। আজিৰ পৰা নিবনুৱাৰ একাউণ্ট সোমাব লাখ লাখ টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই টকা প্ৰদান কৰিব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত ২,০০০ টকাৰ পৰিৱৰ্তে ৪,০০০ টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। PM কিষাণৰ ৫ নং কিস্তিৰ তাৰিখ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত ৫৫০ টকাৰ পৰিৱৰ্তে ৮,০০০ টকা পাবলৈ ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ নতুন তালিকা প্ৰস্তুত কৰিছে। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা সোমাই দিব চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিবনুৱালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ উপহাৰ। আজিৰ পৰা নিবনুৱাৰ একাউণ্টে সোমাব লাখ লাখ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকা প্ৰদান কৰিব। কোনে কোনে টকা লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ঘোষণা কৰিছে। আজিৰ পৰা আৰম্ভ হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0। আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিৰ একাউণ্টত টকা সোমাব। যদি আপুনি এই আঁচনিত আবেদন কৰিছিলে তেন্তে আপোনাৰ বাবে ভাল খবৰ। আজি খানাপাৰাত এই আঁচনিৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম কিস্তিৰ টকা জমা কৰি দিলে। ৭৪,০০০ৰো অধিক যুৱক যুৱতী উপকৃত। হিতাধিকাৰীসকলক দুটা কিস্তিৰ এই আৰ্থিক সাহায্য লাভ কৰিব। সাধাৰণ শাখাৰ উদ্যোগীসকলে মুঠ ২ লাখকৈ টকা লাভ কৰিব। আৰু আজি প্ৰথম কিস্তি হিচাপে ১ লাখকৈ টকা প্ৰদান কৰা হ'ল বেংক একাউণ্টত। বিশেষ কাৰিকৰী অৰ্হতা থকা যুৱক যুৱতীসকলে লাভ কৰিব সৰ্বমুঠ ৫ লাখকৈ টকা। নিবনুৱালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপুনি আত্মনিৰ্ভৰ এই আঁচনিটো আবেদন কৰিছিলে, আপুনি টকা পালেনে? যদি আপুনি টকা পাইছে তেন্তে ভাল খবৰ। অতি শীঘ্ৰে আপোনাৰ একাউণ্টত এই টকা আপুনিও লাভ কৰিব। যিসকলে টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ সমষ্টিৰ নাম কি, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় নোপোৱা সকলৰ বাবে ভাল খবৰ আহি পৰিছে। যোৰহাটতে নহয় তিতাবৰৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। নতুনকৈ ৪,০০০ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। যিসকল মহিলাই অৰুণোদয় আঁচনি পোৱা নাই সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি কৰক আপুনি আবেদন। ১২৫০ টকাৰ পৰিৱৰ্তে ৮,০০০ টকা লাভ কৰিব। ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে আপুনি কৰিব লাগিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। যিসকলে অৰুণোদয় পোৱা নাই শীঘ্ৰে কৰক আবেদন। দেৰগাঁও তিতাবৰ মহিলাক উদ্যমিতা আঁচনিক চেক বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যোগ্য কোনো মহিলা অৰুণোদয় আঁচনি নোপোৱাকৈ নাথাকিব অসমত। সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰখিনিলৈ আপুনি যোগাযোগ কৰক আপোনাৰ ওচৰত থকা পঞ্চায়ত বা ব্লকত। আপুনি নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কি কি নথিপত্ৰ লাগিব, কেনেকৈ ফৰ্মটো জমা দিব লাগিব, ক'ত গৈ জমা দিব, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰিব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোটি কোটি কৃষকৰ বাবে সুখবৰ। ফেব্ৰুৱাৰীৰ ২য় আৰু ৩য় সপ্তাহতে চৰকাৰে এই ধন মুকলি কৰিব পাৰে। PM কিষাণৰ ২২ নং কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে। সকলোৰে একাউণ্টত কিন্তু PM কিষাণৰ ২২ নং কিস্তিৰ টকা নাপাব। লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। অতি শীঘ্ৰে আপোনাৰ ষ্টেটাছ আপুনি চেক কৰক, আপুনি টকা পাবনে? কোনসকলৰ একাউণ্টত PM কিষাণৰ ২২ নং কিস্তিৰ টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এয়া ছবি জাৰি কৰিছে। কাৰ কাৰ একাউণ্টলৈ আহিব ২,০০০ টকা। নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব ধনৰাশি। এইকেইটা কাম নকৰিলে লাভ নকৰিব টকা। আপোনাৰ কিস্তি বন্ধ নহ'বৰ বাবে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই তেন্তে শীঘ্ৰে এতিয়াই কৰক EKYC। অফিচিয়েল ৱেবছাইটত গৈ আপুনি কাম কৰক EKYCৰ আপডেট। অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ ২২ নং কিস্তিৰ টকা নাপাব। আপুনি CSC চেণ্টাৰত গৈ কৰিব পাৰিব EKYC। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। আপুনি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিছেনে? অন্যথা আপোনাৰ একাউণ্টে কিন্তু চৰকাৰে PM কিষাণৰ টকা প্ৰদান কৰিলেও আপুনি নাপাব। বহুতে DBT লিংক নকৰাৰ বাবে একাউণ্টৰ টকাটো জমা নহয় আৰু বহুতে এটা একাউণ্টৰ পৰিৱৰ্তে আন এটা একাউণ্টৰ টকা সোমাই যায়। কিষাণৰ লগত আপুনি যিটো একাউণ্ট আছে সেই একাউণ্টৰ বাহিৰেও অন্য একাউণ্টৰ টকাটো সোমাব পাৰে। আপোনাৰ আধাৰ কাৰ্ডৰ লগত কোনটো একাউণ্টৰ সৈতে DBT লিংক আছে সেইটো একাউণ্টতো সোমাব পাৰে PM কিষাণৰ ২২ নং কিস্তিৰ টকা। নতুন নিয়মেৰে ২০২৬ত PM কিষাণৰ ২২ নং কিস্তিৰ টকা মুকলি কৰিব চৰকাৰে। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ আছেনে? এতিয়া আপুনি চেক কৰক ফুল ষ্টেটাছ। আপুনি কেনেকৈ ষ্টেটাছটো চেক কৰিব যদি নাজানে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ সহায় কৰা হ'ব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী অক্সিজেনত কাম কৰিছে উজনিৰ দল সংগঠনে মুখ্যমন্ত্ৰী ধন অক্সিজেন লৈ উজনিত মিয়া খেদি দল সংগঠনে কেইবাটাও বৃহৎ মন্তব্য কৰিছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৱাকিলকৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু সংগঠনে হিন্দুৰ বিৰুদ্ধে কথা কৈছে আৰু আনফালে একাংশ দল সংগঠনে মুছলমানৰ বিৰুদ্ধে কথা কৈছে ৰাইজক বৰ্জন কৰিব লাগে মুখ্যমন্ত্ৰী অক্সিজেন লোৱা দল সংগঠনক ইউডিএফ বিজেপি দুয়োটা দলকে এইবাৰ খেদিব লাগিব মুখ্যমন্ত্ৰীৰ উশাহ বায়ুলৈ মোক গালি পাৰি লাভ নাই সংখ্যালঘু প্ৰধান অঞ্চলত প্ৰচাৰ চলাই বিস্ফোৰণ অখিল গগৈৰ মুখ্যমন্ত্ৰী অক্সিজেনত কাম কৰিছে উজনিৰ দল সংগঠনে হয় এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে অখিল গগৈয়ে যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত ভয়ংকৰ কাজিয়া বাছৰ ভিতৰতে কাজিয়াত লিপ্ত গৌৰৱ গগৈ আৰু ভূপেন বৰা কিয়তবোৰ অভিযোগ উত্থাপিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত সংঘটিত হৈছে এই ঘটনা হতাহতিত তীব্ৰ ভূপেন বৰা আৰু গৌৰৱ গগৈ বাছৰ ভিতৰত প্ৰথমতে বাক বিতণ্ডা তাৰ পিছত কাজিয়া জিতেন্দ্ৰ সিঙে কাজিয়া ভাঙে ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মহা বিস্ফোৰণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত ভয়ংকৰ কাজিয়া বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপিত কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত মুছলমানৰ বাবে 4% সংৰক্ষণৰ ব্যৱস্থা কংগ্ৰেছ চৰকাৰ পৰিৱৰ্তন হ'লে সলনি কৰিব নোৱাৰিব সংৰক্ষণৰ ব্যৱস্থা তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী চাকৰি অনুষ্ঠান প্ৰতিষ্ঠানত মুছলমানে পাব সংৰক্ষণ আইনত পৰিণত হ'ব সংৰক্ষণৰ ব্যৱস্থা শুকুৰবাৰে জুম্মাৰ দিনতে মুছলমানক কথা দিলে কংগ্ৰেছে কেৱল এয়াই নহয় স্থায়ীভাৱে মুছলমানৰ বাবে থাকিব এই 4% সংৰক্ষণ ইচ্ছা কৰিলে বিজেপিয়ে সলাব নোৱাৰিব সংৰক্ষণৰ ব্যৱস্থা তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিয়ে কৰিলে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আৰু মাত্ৰ 5 বছৰ কাৰ্যকাল আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 15 বছৰৰ পাছত দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মাক হয় এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তাৰ পিছত ৰাজ্যলৈ আহিব স্মাৰ্ট মুখ্যমন্ত্ৰী আৰু এই স্মাৰ্ট মুখ্যমন্ত্ৰী কোন এতিয়া বহুতৰ মুখত বহুতো ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে এইটো মোৰ সিদ্ধান্ত তেওঁলোকে কোৱাই আছে এনেকুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এইটো মোৰ সিদ্ধান্ত তেওঁলোকে কোৱা আছে হিমন্ত বিশ্ব শৰ্মাক কোৱা আছে বুলি মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে 15 বছৰে একেটা চোলা কিমান আপুনি পিন্ধিব আৰু এইবাৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত ডাঙৰ মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে কৰিলে এই ঘোষণা 15 বছৰ পাছত দিল্লীলৈ পঠিয়াম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু এই 5 বছৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনতাই দিয়ক এনেকুৱাকৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে বৃহৎ ঘোষণা আৰু এই 5 বছৰ পিছত পুনৰ অসমত আহিব এজন নতুন মুখ্যমন্ত্ৰী কিন্তু মুখ্যমন্ত্ৰীৰ নামটো এতিয়ালৈকে প্ৰকাশ কৰা নাই কোন হ'ব পাৰে পৰৱৰ্তী মুখ্যমন্ত্ৰী নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ পাছতে অসমত হ'ব এছআইআৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য অসমত বেছি ভালকৈ হ'ব এছআইআৰ প্ৰক্ৰিয়া অসমত নিখুঁতভাৱে কৰা হ'ব এছআইআৰ এতিয়াই এছআইআৰৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল কিন্তু এনআৰচিৰ বাবে অসমত এছআইআৰৰ পৰিৱৰ্তে এছআৰ হ'ল এছআইআৰৰ প্ৰক্ৰিয়াক আমি আদৰণি জনাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী নিজেই যোৱাৰ ব্যৱস্থা কৰক অসমত মিয়া থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিব লাগে বাংলাদেশীক মাটি নিদিব গাড়ী চলাবলৈ নিদিব বাংলাদেশীয়ে চলোৱা ৰিক্সাত নুঠিব ঠেলা নিদিব মিয়াক তেতিয়া বাংলাদেশীয়ে নিজে নিজে অসমৰ পৰা যাবগৈ এছআইআৰক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াক কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰীক উভতি ধৰিছে আছাদুদ্দিন ওৱাইচিয়ে অসমৰ মিয়া মুছলমানৰ সমৰ্থনত গৰ্জন ওৱাইচিৰ অসমৰ পৰা কলৈ নাযায় মিয়া 200 বছৰৰ পূৰ্বে অসমলৈ আহিছিল মিয়া 200 বছৰৰ পূৰ্বে কাম কৰিবলৈ ব্ৰিটিছে আনিছিল মিয়াক ৰিক্সাৰ ভাড়া কমকৈ দিবলৈ কোৱাক লৈ সৰব হৈ পৰিছে আছাদুদ্দিন ওৱাইচিয়ে ভাৰতৰ নাগৰিক হোৱাটো ভুল নেকি মিয়াৰ
EIMIMৰ মুৰব্বী আছাদুদ্দিন অছিয়ে মাত মাতিলে মিয়াৰ হৈ মিয়াক কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰীক উভতি ধৰিছে আছাদুদ্দিন অছিয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এতিয়াও কেউ গ্ৰেপ্তাৰ হোৱা নাই জিতু বৰুৱাসহ জাতীয়বাদী নেতা হাতে হাতে লাঠি লৈ অসমত গণ উন্মাদনা সৃষ্টি কৰা হৈছে শ্ৰমিক মানুহক আক্ৰমণ কৰিলে সহ্য কৰা নহ'ব উজনিৰ পৰা কলৈকে নাযায় মিয়া শ্ৰমিক শিৱসাগৰৰ কাৰো বাপেকৰ পৈতৃক সম্পত্তি নহয় আৰক্ষী প্ৰশাসনে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে হাতে হাতে লাঠি লৈ মানুহক মুকলিভাৱে আক্ৰমণ কৰি আহিছে সংগঠনৰ নেতা খৈকনী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদৰ এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই জিতু বৰুৱাসহ জাতীয়বাদী নেতাসহ এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টা চকাবন্ধৰ ঘোষণা এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াত ব্যৱস্থা মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ ঘোষণা ইপিনে 12 ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰা হৈছে শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি ৰূপায়ণ কৰা হ'ব কাৰ্যসূচী বিজেপি চৰকাৰৰ কেইবাটাও দাবী মটৰ শ্ৰমিক সংগঠনৰ হিট এণ্ড ৰানৰ শাস্তিমূলক আইনৰ বাতিলৰ আহ্বান শ্ৰম কোড বাতিলৰ দাবী জনাইছে ফিটনেছৰ ক্ষেত্ৰত হোৱা সমস্যা সমাধানৰ দাবী এয়াৰপোৰ্ট ৰেলৱে ষ্টেচনৰ পাৰ্কিং মাচুলিৰ সমস্যা সমাধানৰ দাবী 60 বছৰৰ পিছত বাহন চলাব নোৱাৰা মটৰ শ্ৰমিকক পেঞ্চনৰ দাবী মানি নল'লে তীব্ৰ আন্দোলনৰ হুংকাৰ 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টা চকাবন্ধ ঘোষণা বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।